লাভ কৰিছে তো কেনে অনুভৱ হৈছে ভাল লাগিছে বহুত ভাল লাগিছে কিমান চনত আপুনি ট্ৰেক্টৰখন লৈছিলে 4 মাহ হৈ গ'ল 4 মাহ হৈছে 2024 চনত লৈছে এই ৱাশ্বিং মেচিনটো লাভ কৰি মহিলা হিচাপে চাই মটৰ্ছৰ স্বত্বাধিকাৰীলৈ কেনেধৰণৰ বা আপোনাৰ যিজন ল'ৰাই ট্ৰেক্টৰখনৰ সুবিধা কৰি দিছিলে তেখেতক কি জনাব ভালে লাগিছে আৰু চাই মটৰ্ছৰ পৰা ট্ৰেক্টৰ সংগ্ৰহ কৰিবলৈ কেনেধৰণে পাইছে হয় চাই মটৰ্ছৰ পৰা মই ট্ৰেক্টৰ লৈছোঁ সোণালিকা সেইটো বৰ ধুনীয়া ফলাফল মই পাইছোঁ চলাই আছোঁ এতিয়ালৈকে 5খন হৈছে গতিকে আৰু যদি ভগৱানে লাগ দিয়ে আৰু ল'ম বুলি ভাবিছোঁ আৰু সোণালিকা ট্ৰেক্টৰৰ যিটো মানে ব্যৱহাৰৰ যোগ্য সেইটো বেলেগ ট্ৰেক্টৰ নাই গতিকে মই এই মুহূৰ্তত আজি এই মঞ্চৰ পৰা সকলোকে সোণালিকা ট্ৰেক্টৰ ল'বৰ কাৰণে আহ্বান জনাইছোঁ ইয়াত ডবল অফাৰো চলি আছে আৰু বৰ্তমান আপুনি এটা অফাৰ লাভ কৰিছে ৰাইজক কি জনাব মই খুব আনন্দিত হৈছোঁ কাৰণ আজি সোণালিকা ট্ৰেক্টৰ চলাই পেলাই যি হওক তাৰ মূল্য যিমানেই নহওক মোৰ কপালত এটা মই মানে অফাৰ পাইছোঁ মই খুব আনন্দিত হৈছোঁ অফাৰটোৰ বিষয়ে জনাব নেকি কি অফাৰ পাইছে আপুনি মই এটা LED টিভি লাভ কৰিছে চেষ্টা কৰিছোঁ যাতে মোৰ প্ৰত্যেকটো কাষ্টমাৰে ঘৰে ছাৰ্ভিচিং হওক যাতে তেওঁলোকে একো বিপদ নাহক গাড়ীখন লৈ মই ইমানটো পৰ্যন্ত কাম কৰি আছোঁ আৰু আপোনালোকে যিটো ছাপৰ্ট পাইছোঁ সেইটো মই আপোনালোকক উৎসাহ পাইছোঁ আপোনালোকে অতি ডিব্ৰুগড়ৰ পৰা মানুহ আহি পেলাই ইয়াত আহি উপস্থিত হৈ এটা গিফ্ট ল'বলৈ আহিছে সেইটো লৈ মই বহুত গৰ্বিত কৰিছোঁ আৰু এনেকৈ যাতে আপোনালোকৰ পৰা ছাপৰ্ট পাই যাম বুলি মই আশা ৰাখি মোৰ মন্তব্য কৰিছোঁ আপোনালোক সকলোকে নমস্কাৰ গ্ৰহণ কৰিছোঁ লগতে আজি এই অনুষ্ঠানটোত উষ্ম আদৰণি জনাইছোঁ মই পোনপ্ৰথমে জনাব বিচাৰিছোঁ যে যোৱা বছৰ আমাৰ সোণালিকা কোম্পানীৰ যিটো লাকি ড্ৰ হৈছিলে 15 আগষ্টৰ পৰা 8 নৱেম্বৰৰ ভিতৰত যিবিলাক কাষ্টমাৰে গ্ৰাহকে আমাৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিছিলে আৰু সেই ট্ৰেক্টৰৰ চেচিছ নম্বৰৰ ভিত্তিত আমাৰ লাকি ড্ৰ এটা হৈছিলে আৰু টোটেল আমাৰ ভাৰতবৰ্ষত আছিলে 11,100টা পুৰস্কাৰ আছিলে আৰু তাৰ ভিতৰত চাই মটৰ্ছে টোটেল 12টা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে এই স্কিমটো আমাক কোম্পানী আমাক যিটো স্কিম দি আছে প্ৰত্যেক বছৰে আমি বহুত লাভৱান হৈছোঁ আমি গ্ৰাহকসকলক তেওঁলোকক আমি স্কিমবিলাক দিবলৈ পাৰিছোঁ তেওঁলোকে আমাক এইবিলাক ছাপৰ্ট দিছে আৰু সেইবাবে আমাৰ মানে বিক্ৰী প্ৰত্যেক মাহে আমাৰ বৃদ্ধি পাইছে আৰু এনেকৈ কোম্পানীৰ পৰা ছাপৰ্ট পাই থাকিলে আমি আৰু অধিক বিক্ৰী কৰিবলৈ নতুনকৈ আপোনালোকে জুনৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে ডবল জেকপটৰ অফাৰ আগবঢ়াইছে কেনে আশা কৰে আগৰ ধৰণে মানে আমি আশা ৰাখিছোঁ এইটো স্কিমত আমি যিটো স্কিমত আমাৰ 12টা পাইছিলে তাত আমাৰ 30টা ওপৰত আমি প্ৰাইজ পাম বুলি আমি আশা ৰাখিছোঁ বহুত সুখী হৈছোঁ দোকানখনৰ প্ৰতি আগ্ৰহীও আছে বাৰু ভাল লাগিছে আৰু পায় আৰু কিমান চনত ট্ৰেক্টৰখন আপুনি সংগ্ৰহ কৰিছিলে 94 কি উপহাৰ লাভ কৰিবলৈ সক্ষম হ'ল আপুনি মই এটা মোবাইল ফোন লাভ কৰিলে আৰু তেখেতক এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব চাই মটৰ্ছৰ ডিলাৰ প্ৰিন্সিপাল মিষ্টাৰ ৰাজীৱ বৰুৱা ইয়াৰ পিছত আমাৰ HDB ফাইনেন্সৰ SM ইয়াৰ পিছতে মই এখনি ফুলান গামোচাৰে আৰু ডিলাৰৰ আমাৰ মোৰ মৰম ৰাখি আৰু ইয়াত উপস্থিত থকা বিজেতা আৰু আলহী সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সোণালিকা ট্ৰেক্টৰখন মই 2007 চনৰ পৰা চলাইছোঁ বৰ্তমান 5খন হ'ল এতিয়া যোৱাবাৰ লোৱাখন 5 নম্বৰ মোৰ এই ট্ৰেক্টৰেই সোণালিকা গতিকে মই খুব ভাল ছাৰ্ভিচ পাইছোঁ পোৱাৰ কাৰণে পুনৰ আকৌ এখন ল'লোঁ গতিকে মই সকলো সোণালিকা ট্ৰেক্টৰৰ বিষয়ে মই 2007 চনৰ পৰা যিটো অভিজ্ঞতা পালোঁ সেই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি মই সকলোকে সোণালিকা ট্ৰেক্টৰ চলাবলৈ আজি এই সভাৰ আহ্বান
গ্ৰাহকৰ পৰা খুব ভালেই সঁহাৰি লাভ কৰিছোঁ। আমিতো ধৰি লওক ফাইনেন্সৰ মানুহ হিচাপে যেতিয়া আমি সোণালিকা গাড়ী এখন ফাইনেন্স কৰিবলৈ পাওঁ, তেতিয়া আমিও নিশ্চিন্ত থাকোঁ যে কাষ্টমাৰ এজনে চলাই আমাক ভালকৈ ঋণৰ যিটো কিস্তি হয়, কিস্তিটো পৰিশোধ কৰিব। সেইকাৰণে আমি কওঁ, ৰাইজকো কওঁ যে আপোনালোকে প্ৰডাক্টটো বিভিন্ন আছে, আপোনালোকে ভাবি চিন্তি বস্তুটো চুজ কৰক মানে কি আপোনাৰ সোণালিকা ট্ৰেক্টৰ চুজ কৰক। তেতিয়া আপোনালোকেও ধৰি লওক দুপইচা ইনকাম কৰি কিস্তিটো দি আপোনালোকৰ চিভিলটো ভালে ৰাখি আপোনালোকেও আগবাঢ়িব পাৰে। এইখিনি এইটো মানে ক'বলৈ গ'লে আগতে আপোনাৰ মহেন্দ্ৰ চলাইছিলোঁ 475 কিন্তু মহেন্দ্ৰৰ জোৰ আৰু সোণালিকাৰ জোৰ আকাশ পাতাল প্ৰভেদ নিচিনা মই পাইছোঁ। যিহেতু মই নিজে চলাওঁ, পথাৰত গৈ নিজে চলাওঁ, আৰু এতিয়া যিবিলাকে মহেন্দ্ৰ পথাৰত হাত পাই থাকে আপোনাৰ ৰোটাভেটৰ লগালে জুইজন গুচি যায়, আমাৰ এতিয়া নপৰে। আৰু যাৰ কাৰণে আমাৰ তাতো গাঁৱত এতিয়া আপোনাৰ 12খন ট্ৰেক্টৰ আছে, চব মহেন্দ্ৰ আছে। 12খন ট্ৰেক্টৰৰ ভিতৰত লগৰ সোণালিকা আছে, যোনটো এতিয়া ক'ৰবাত ফচি থাকিলে অকল লোকে মাতে আছিল বুলি কালি লৈ যাওঁ, মই মোটামুটি ভালেই। সোণালিকা কোম্পানীৰ ষ্টেট হেড মিষ্টাৰ মুনীন দত্ত ছাৰ। ইয়াৰ লগতে চিনাকি কৰি দিব ওলাইছোঁ, আমাৰ মাজত আছে HDB ফাইনেন্সৰ SM মিষ্টাৰ দিগন্ত বৰা। ইয়াৰ লগতে আপোনালোক সকলোৰে চিনাকি সাই মটৰ্ছৰ স্বত্বাধিকাৰ মিষ্টাৰ ৰাজীৱ বৰুৱা মানে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত ৱাশ্বিং মেচিন এটা পাইছে, LED TV 3টা আছে, মোবাইল ফোন 3টা আছে, মিক্সাৰ গ্ৰাইণ্ডাৰ আছে 4টা, আৰু ঘড়ী আছে 2টা, ৰিচ ৱাচ। আমাৰ মাজত আমাৰ গ্ৰাহকসকল আছে, বিজেতাসকল আছে। মই তেখেতসকলৰ পৰা মানে দুআষাৰ অনুভৱ বিচাৰিম, তেখেতসকলৰ পৰা কেনেকুৱা পাইছে সাই মটৰ্ছৰ পৰা ট্ৰেক্টৰলৈ, কেনেকুৱা পাইছে সোণালিকা কোম্পানী, কেনেকুৱা পাইছে আমাৰ সেৱাসমূহ, কেনেকুৱা পাইছে। মই আপোনালোকৰ পৰা জাষ্ট দুটা মোৰ আপোনাৰ এইটো ইণ্ডাষ্ট্ৰি ট্ৰেক্টৰ ইণ্ডাষ্ট্ৰিত মই ফাইনেন্সতে কাম কৰিছোঁ, মোটামুটি 12 বছৰ কাম কৰিছোঁ। এই ট্ৰেক্টৰ ইণ্ডাষ্ট্ৰিত ফাইনেন্সৰ কথা 3 বছৰ হৈছে। 3 বছৰ মই এইখিনি কথা শিকিছোঁ। মানে আজি ধৰি লওক আমি বিভিন্ন প্ৰডাক্ট ফাইনেন্স কৰোঁ, মহিন্দ্ৰা কৰোঁ, টাটা কৰোঁ, সোণালিকা কৰোঁ, জন ডিয়াৰ কৰোঁ, কিন্তু আমাৰ এটাই টেনশ্যন থাকে, যেতিয়া আমাৰ সোণালিকা গাড়ী এখন আমি লোনটো দিবলৈ পাওঁ, মানে ফাইনেন্সটো কৰিবলৈ পাওঁ, তেতিয়া আমিও চিকিউৰ হৈ আছোঁ। চিকিউৰ এইটো কাৰণে হওক যে এইখন গাড়ীতে ভাল ইনকাম কৰিলে আমাৰ EMI-টো টাইমত আহিব। কিন্তু আমি মহিন্দ্ৰা প্ৰডাক্ট হওক বা বেলেগ প্ৰডাক্ট হওক, তেতিয়া কি আমি যদি লোনটো বেছিকৈ দিওঁ, আজি আমি সোণালিকা প্ৰডাক্টত যিমান লোন দিওঁ, বাকী কিন্তু বেলেগ প্ৰডাক্টত আমি যিমান লোন দিলে সাহস কৰিব পৰা নাই। কাৰণ কণ্ডিশ্যন এটাই, সোণালিকা ট্ৰেক্টৰখন তেওঁলোকে কাষ্টমাৰে লৈছে, তেওঁ ফিডবেক প্ৰথম দ্বিতীয় কথা হ'ল তেওঁলোকৰ EMI টাইমটো টাইম আহি আছে। আজি আমাৰ যিখিনি ফাইনেন্সৰ NPA কাষ্টমাৰ সোমাব, NPA মানে কি হ'ল, যিখিনি কাষ্টমাৰে ধৰি লওক কিস্তি দিব পাৰে, তেওঁলোকক NPA কৰে। NPA আমাৰ অসমত সোণালিকাৰে চবতকৈ কম কাষ্টমাৰ আছে, বাকীখিনি যিমান আছে। আজি দেখা পাইছোঁ যিখিনি আগষ্ট মাহৰ খেলৰ যি পুৰস্কাৰ বিতৰণ, আকৌ দেখা পাইছোঁ ডবল জেকপটৰ কাৰ্যসূচী আকৌ হাতত লৈছে। ইয়াৰ বিষয়ে কেনেধৰণে ৰাইজৰ আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যোৱা বছৰ আগষ্টৰ 15 তাৰিখৰ পৰা নৱেম্বৰ 8 তাৰিখলৈকে যিটো এটা ভাল ফেষ্টিভেলৰ পিৰিয়ড থাকে, সেইটো সময়ত গ্ৰাহকসকলক উদ্বুদ্ধ কৰিবৰ কাৰণে সোণালিকা কোম্পানীয়ে হেভি ডিউটি লাকি ড্ৰ স্কিম উলিয়াইছিলে, য'ত 11,011টা প্ৰাইজ আছিলে। তাৰ ভিতৰত 12টা আমাৰ ইয়াৰ যোৰহাট, শিৱসাগৰ, মাজুলী, ডিব্ৰুগড় অঞ্চলৰ যি আমাৰ অনুমোদিত ডিলাৰ আছে সাই মটৰ্ছ, তেওঁলোকৰ গ্ৰাহকসকলে পাবলৈ সক্ষম হৈছে। আমি আজি সেই গিফ্টৰ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে যেনেকৈ আপোনালোকে বেকগ্ৰাউণ্ডত দেখি আছে, জুনৰ কাৰণে, জুন আমাৰ কৃষি প্ৰধান ৰাইজৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট মাহ হয়। এই জুন মাহৰ কাৰণে সোণালিকাই ডাবল জেকপট স্কিম আগবঢ়াইছে, ডাবল জেকপট লাকি ড্ৰ স্কিম আগবঢ়াইছে, য'ত 1 পৰা 16 তাৰিখে যিসকল গ্ৰাহকে ক্ৰয় কৰিব তেওঁলোকে লাকি ড্ৰত এলিজিবল হ'ব, প্লাছ
1ৰ পৰা 16লৈকে যিসকল গ্ৰাহকে ক্ৰয় কৰিব তেওঁলোকে 1ৰ পৰা 30 তাৰিখলৈকে যিটো লাকি ড্ৰ হ'ব সেইটো তেওঁলোকে যোগদান কৰিবলৈ সক্ষম হ'ব। মানে তেওঁলোকৰ কাৰণে ডাবুল জেকপট, দুবাৰ তেওঁলোকে এখন ট্ৰেক্টৰ জয় কৰাৰ পৰা বিজেতা হোৱাৰ তেওঁলোকে সুবিধা লাভ কৰিব। গতিকে মই সকলো গ্ৰাহক ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ লগত সকলো ফাইনেন্সাৰ, সকলো আমাৰ ফাইনেন্স সহজলভ্য কম ঋণত বা কম মাৰ্জিন মানিত আমাৰ গ্ৰাহকসকলক ট্ৰেক্টৰ আগবঢ়াবলৈ আমাৰ লগত ফাইনেন্সাৰসকল আমাৰ লগত সংযুক্ত হৈ আছে। গতিকে আপোনালোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এই ডাবুল জেকপট স্কিমৰ বেনিফিট ল'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া মই ভালে পাই আছোঁ আৰু যিখিনি সুবিধা পাইছোঁ অন্য ক্ষেত্ৰৰ লগত ওচৰত যিবিলাক বা সেইবিলাকৰ ইমান দৌৰা নাই, কিন্তু মহেন্দ্ৰৰ যিটো তালিকাৰ যিটো দৌৰা মানে ওচৰৰ মানুহে কয় যে এইখন ভাল ট্ৰেক্টৰ আৰু এতিয়া নিজে কৰবাই যিখন আহিলে মানুহে দেখিলে ৰাস্তা দি গৈ থকা মানুহ দৌৰ লৈ চায় যে এইখন কি ট্ৰেক্টৰ নোহোৱাকৈ আৰু এতিয়া কি কৰিছে মানুহবিলাকে ব্যৱহাৰ কৰিব লাগে। আমি এইবিলাক বাদ দি দিছোঁ তেলৰ ক্লিক কৰে কথাত কিন্তু এইখনে হেৰি নকৰে বস্তুটো বৰ ধুনীয়া ডাঙৰীয়া আপোনাক আমি বেয়া নাপাব, আপুনি তাৰপিছত এটা ভুল ত্ৰুটি হৈছিলে হিউমেন এৰৰ, আপুনি বেয়া নাপাব। তাৰপিছত ভুল ত্ৰুটি হৈছিলে যিটো আমি গাড়ীত কৰিবলগীয়া হ'ল। বাকী মই সকলোকে সোণালীকা ট্ৰেক্টৰ কোম্পানীৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি এই যোৰহাটৰ পৰা আৰম্ভ কৰি মাজুলী হওক বা শিৱসাগৰ হওক বা ডিব্ৰুগড়লৈকে সমগ্ৰ অঞ্চলটো আমাৰ স্থানীয় ব্যৱসায়ী আমাৰ ৰাজীৱ বৰুৱা ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ। সোণালীকাৰ যি আমাৰ ট্ৰেক্টৰ আছে বা ইয়াৰ আনুষংগিক যি সঁজুলি আছে এইখিনি ৰাইজৰ মাজত আগবঢ়াই দিবলৈ আমি লাষ্ট 3 বছৰৰ পৰা তেখেত আমাৰ লগত জড়িত হৈ আছে এজ এ ডিলাৰ হিচাপে। আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে এই মানুহজন লাষ্ট 15 বছৰৰ পৰা সোণালীকা কোম্পানীৰ লগত জড়িত হৈ আছিলে এজ এ এমপ্লয়ী। গতিকে তেওঁৰ কাৰণে এটা হাত তালি বজাব লাগে। যিজন মানুহ চাকৰি কৰি অসমীয়া মানুহ পাইছে যে তেখেতে যেতিয়া কৈছে যে মই ডিলাৰশ্বিপ ল'ম বুলি, তেখেতক এটা ডিলাৰশ্বিপ কোম্পানীয়ে দিছে, কাৰণ মেইন ডিলাৰশ্বিপ হৈছে। গতিকে তেখেতৰ কাৰণে এটা চবকে মই দুটাই হাত তালি বজাবলৈ অনুৰোধ কৰিলোঁ। আমি ডিলাৰৰ মালিক কেনেকুৱা হ'ব বিচাৰোঁ, ডিলাৰৰ মালিক আমাৰ ডিলাৰৰ মালিক কেনেকুৱা হ'ব লাগে, সোণালীকা কোম্পানী এনেকুৱা বিশ্বাস কৰে যে ডিলাৰৰ মালিকে গাঁৱত গৈ ৰাইজৰ মানে কেনেকুৱা কোনখন ট্ৰেক্টৰ আগবঢ়ালে ভাল হয় গোটেইখিনি বস্তু ৰাইজক লগ কৰি বুজি মেলি তেখেতে কোম্পানী আৰু কৃষকৰ মাজত এটা কানেক্ট হিচাপে কাম কৰিবলৈ বিচাৰোঁ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ৰাজীৱ বৰুৱা তেখেতে দিনে ৰাতিয়ে ৰাইজক লগ কৰি থাকে বা কোনোবাই ট্ৰেক্টৰ লগ কৰি নিজে লগ কৰি নিজে বুজি লৈ এখন ভাল ট্ৰেক্টৰ আগবঢ়াবলৈ তেখেতে সদায় চেষ্টা কৰে। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যেনেকৈ আপুনি সকলোৱে ক'লে বেছিকৈ নকওঁ, দমদাৰ ট্ৰেক্টৰ সোণালীকা বুলি ক'লে বা ট্ৰেক্টৰখন ফচি গ'লে কিবা ক'লে আমুৰ ট্ৰেক্টৰখনে মাতে। সোণালীকা ট্ৰেক্টৰখনৰ দমদাৰ হোৱাৰ ৰিজনটোৱে হৈছে আমাৰ ইঞ্জিনটো লিখা থাকে HDI ইঞ্জিন বুলি, হেভি ডিউটি মাইলেজ ইঞ্জিন থাকে। ইয়াত দমদাৰ হোৱা হৈছে ফেডাৰেল মানে সমান যদি আমাৰ এখন মহিন্দ্ৰা আমাৰ ট্ৰেক্টৰখনৰ লগত যদি মহিন্দ্ৰাৰ ছেম স্পীড এতিয়া সমান স্পীড ট্ৰেক্টৰখন কম্পেয়াৰ কৰা যায় মহিন্দ্ৰা বা যিকোনো কোম্পানী স্বৰাজ হওক বা যিকোনো কোম্পানী, আমাৰ গাড়ীখনত CC বেছি থাকে, যদি ইঞ্জিনৰ কেপাচিটি বেছি থাকে। CC মানে কেনেকুৱা গম পাইছে আপোনালোকে যিসকলে ট্ৰেক্টৰ ব্যৱহাৰ কৰি CCটো যাব পাৰে। যেনেকৈ এল্টোখন হৈছে 800 CC বা 1000 CC গাড়ী, স্কৰ্পিঅ'খন হৈছে 2200 বা 2300 CC। স্কৰ্পিঅ'খন চলাওঁতে মানুহে ফিল্ডটো অনুভৱ কৰে যে কেনেকুৱা গাড়ী এখন একদম কম ট্ৰেক্টৰ এখন স্কৰ্পিঅ' এখন কেনেকুৱা পিক আপ হয়। তেনেকৈ সোণালীকা ট্ৰেক্টৰ CC বেছি আছে পেৰেলাল, যেনেকৈ আমাৰ 47 RX 3000 ওপৰত CC আছে, CC বেছি আছে প্লাছ গাড়ীখন যে ফচি গ'লে উঠি যায় যে ফচি নাযায় ফটককৈ, তাত কি আছে বেকআপ টৰ্কটো বেছি আছে। বেকআপ টৰ্ক মানে কি, যেতিয়া গাড়ীখনে চিম্পুলকৈ ক'বলৈ গ'লে গাড়ীখন ফচি গ'লে যিটো পাৱাৰে গাড়ীখনক ওপৰলৈ লৈ যায় সেইটো হৈছে বেকআপ টৰ্ক। গতিকে এইখিনি ফেচিলিটি সোণালীকা ট্ৰেক্টৰ আছে, যিটো বেলেগ কোনো ট্ৰেক্টৰ এটা নাই, যিটো আপোনালোকে ব্যৱহাৰ কৰি যিটো অনুভৱ কৰিছে যে সোণালীকা ট্ৰেক্টৰ দমদাৰ কৰি যিটো অনুভৱ কৰিছে তাৰ ৰিজনকেইটা মই কৰিলোঁ। বাকী আমাৰ এই আজি যিটো স্কিমৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ এয়া আমাৰ যোৱা বছৰ 15 আগষ্টৰ পৰা 8 নৱেম্বৰলৈকে আছিলে। সেইটো সময়ত আমাৰ হিন্দু মানুহৰ বিভিন্ন ফেষ্টিভেল থাকে, সেইটো সময়ত ৰাইজে যাতে ট্ৰেক্টৰ লওঁতে উৎসাহিত কৰিবৰ কাৰণে স্কিম আগবঢ়োৱা হৈছিলে। প্ৰতি বছৰে তেনেকৈ আগবঢ়োৱা হয়। অল ইণ্ডিয়া স্কিম আছিলে, 11টা পুৰস্কাৰ আছিলে। তাৰপিছত 12টা পুৰস্কাৰ আমাৰ ইয়াত টাইমতে পাইছোঁ, যি আজি আমি আগবঢ়ালোঁ। যিবিলাক দিবলৈ আছিল তেওঁলোকক বাকী আমি নিজৰ ব্যৱস্থা কৰি। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে জুন মাহটো খেতি প্ৰধান কৃষকসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো সময়ত খেতি বহুত হয়। গতিকে এইটো সময়ত কোম্পানীয়ে আকৌ নতুন স্কিম আগবঢ়াইছে জুন মাহৰ কাৰণে। ইয়াত আপোনালোকৰ পিছফালে লিখা আছে
এইবাৰ আমাৰ জুন মাহৰ স্কিমটো হৈছে ডাবুল জেকপট স্কিম আগবঢ়াইছে। যোৱা বছৰ জুনত হৈছিলে, জুনটা জেকপট হৈছিলে, এইবাৰ ডাবুল জেকপট আগবঢ়াইছে। ডাবুল জেকপটৰ মিনিংটো এইটো, 1ৰ পৰা যদি 16 তাৰিখে কোনোবাই ট্ৰেক্টৰ লয়, তেওঁলোক এটা লাকি ড্ৰৰ কাৰণে এলিজিবল হ'ব। 1ৰ পৰা যদি 16 তাৰিখলৈকে কোনোবাই ট্ৰেক্টৰ লয়, যোনবোৰ গ্ৰাহকে ট্ৰেক্টৰ লয়, তেওঁলোক এটা লাকি ড্ৰৰ কাৰণে এলিজিবল হ'ব, য'ত প্ৰথম পুৰস্কাৰ থাকিব এখন সোণালিকা DI 65 CRDS 4-wheel ট্ৰেক্টৰ থাকিব, ছেকেণ্ড পুৰস্কাৰ থাকিব 5টা ৰোটাভেটৰ থাকিব, আৰু থাৰ্ড পুৰস্কাৰ গৰম দিন আহিছে 11টা AC আছে 1.5 টনৰ। আৰু ডাবুল জেকপট এইকাৰণে কোৱা হৈছে যে আকৌ এটা লাকি ড্ৰ হ'ব 1ৰ পৰা 30 তাৰিখলৈকে যিসকল গ্ৰাহকে ট্ৰেক্টৰ ক্ৰয় কৰিছে। গতিকে যিসকলে চাপ আছে আপোনাৰ এখন আপোনাৰ সোণালিকা DI 60 4-wheel ট্ৰেক্টৰ আছে, ছেকেণ্ড পুৰস্কাৰ DI 25 থাৰ্ড ট্ৰেক্টৰ আছে, আৰু থাৰ্ড পুৰস্কাৰ 20খন ৰয়েল এনফিল্ড আছে, ফ'ৰ্থ পুৰস্কাৰ হুণ্ডা চাইন বাইক আছে 50খন আছে, ফিফ্থ পুৰস্কাৰ লেপটপ আছে 75, আজিকালি লেপটপ সকলোকে লাগেই, তাৰপিছত LED TV 32টা আছে, 200টা আছে, মোবাইল ফোন আছে 500টা, আৰু ঘড়ী আছে 11টা প্লাছ ঘড়ী আছে। গতিকে ইয়াত ডাবুল জেকপট এইকাৰণে কোৱা হৈছে 1ৰ পৰা 16লৈকে যিসকল কাষ্টমাৰে গাড়ী ক্ৰয় কৰিব, ট্ৰেক্টৰ ক্ৰয় কৰিব, তেওঁলোকে 1ৰ পৰা 16ৰ যিটো লাকি ড্ৰ আছে তাতো তেওঁলোক পাৰ্টিচিপেট কৰিব, এলিজিবল হ'ব, প্লাছ 1ৰ পৰা 30লৈকে যিটো লাকি ড্ৰ আছে তাতো পাৰ্টিচিপেট কৰিব। গতিকে তেওঁলোকৰ কাৰণে ডাবুল তেওঁলোকে চান্স পাব, জিকাৰ চান্স পাব। যদি কোনোবা ভাগ্যৱান বিজেতা থাকে তেওঁলোকে হয়তো ইয়াতো যদি এখন ট্ৰেক্টৰ পায়, ইয়াতো যদি এখন ট্ৰেক্টৰ পায়, দুখন ট্ৰেক্টৰ পৰা 1ৰ পৰা 16 তাৰিখলৈকে যিসকলে ট্ৰেক্টৰ ক্ৰয় কৰিব তেওঁলোকে দুখন ট্ৰেক্টৰ পোৱাৰ মানে চান্সেছ বেছি থাকিব। গতিকে এই স্কিম আছে। বিকাশ মিলি পিকচাৰ ৰাইটাৰ, তাৰপাছত ভদ্ৰকান্ত বৰুৱা, মোবাইল ফোন লাভ Kiresor Sorol.